নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া। ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক। আজিৰ দেশ দুনিয়াৰ প্ৰথমটো খবৰ, ভাৰতৰ সন্তান শুভাংশু শুক্লা পুনৰ পৃথিৱীলৈ উভতি আহিছে। এক্সাম-4 অভিযানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা শুভাংশু আন 3জন মহাকাশচাৰীৰ সৈতে পৃথিৱীলৈ উভতি আহিছে। 4জন মহাকাশচাৰীক কঢ়িয়াই অনা স্পেচএক্সৰ ড্ৰেগন মহাকাশযানখনে আমেৰিকাৰ কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ উপকূলৰ সমীপত প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰিছে। ভাৰতৰ সময় অনুসৰি আজি বিয়লি 3:01 ড্ৰেগন মহাকাশযানখনে ধৰাপৃষ্ঠত অৱতৰণ কৰিছে। এক্সাম-4 অভিযানৰ অংশ হিচাপে শুক্লাই যোৱা 26 জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত উপস্থিত হৈছিল আৰু 18 দিন বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত কালি মহাকাশৰ পৰা পৃথিৱী অভিমুখে ৰাওনা হৈছিল। পৰৱৰ্তী খবৰ, ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি চলি থাকিলেও যিকোনো সময়তে পৰিস্থিতি সলনি হ'ব পাৰে। দুয়োখন দেশে পুনৰ ইখনে সিখনক আক্ৰমণ কৰিব পাৰে। ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে শেহতীয়াকৈ এক বক্তব্যত ইয়াৰ ইংগিত দিছে। ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী ব্ৰিগেডিয়াৰ জেনেৰেল আজিজ নাছিৰজাদাই যুদ্ধবিৰতিক লৈ সন্দেহ প্ৰকাশ কৰিছে। নাছিৰজাদে স্পষ্টকৈ কৈছে যে ইৰাণে যুদ্ধবিৰতিৰ ওপৰত বিশ্বাস নকৰে আৰু যিকোনো সম্ভাৱ্য আক্ৰমণৰ বাবে ইৰাণ সম্পূৰ্ণৰূপে সাজু হৈ আছে। তুৰস্ক আৰু মালয়েছিয়াৰ সমকক্ষসকলৰ সৈতে পৃথক পৃথক আলোচনাত নাছিৰজাদে স্পষ্টভাৱে কয় যে ইৰাণে সংঘাত বৃদ্ধি কৰিব নিবিচাৰে যদিও ইৰাণে নিজৰ সতৰ্কতা হ্ৰাস কৰা নাই। ইফালে শেহতীয়াকৈ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটছে এক সাক্ষাৎকাৰৰ সময়ত কৈছিল যে ইৰাণৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ লক্ষ্য হৈছে ইয়াৰ পাৰমাণৱিক ক্ষমতা দুৰ্বল কৰা আৰু লগতে দাবী কৰে যে এতিয়া ইৰাণৰ হাতত ইউৰেনিয়াম ব্যৱহাৰ কৰি পাৰমাণৱিক বোমা নিৰ্মাণ কৰাৰ কোনো উপায় নাই। কাটছে লগতে কৈছিল যে ইৰাণৰ ট্ৰান্সফাৰ ফেচিলিটিও ধ্বংস হৈ গৈছে য'ত সেয়া সম্ভৱ আছিল। পৰৱৰ্তী খবৰ, য়েমেনত এগৰাকী ভাৰতীয় নাৰ্ছৰ বিৰুদ্ধে ফাঁচীৰ ৰায় সাব্যস্ত হৈছিল। তেওঁৰ নাম নিমিষা প্ৰিয়া। কিন্তু ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াৰ ক্ষেত্ৰত য়েমেনৰ পৰা আহিছে এটা ডাঙৰ খবৰ। সূত্ৰ অনুসৰি য়েমেনৰ স্থানীয় কৰ্তৃপক্ষই নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড পিছুৱাই দিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে য়েমেনত 2025 চনৰ 16 জুলাইৰ বুধবাৰে নিমিষা প্ৰিয়াক ফাঁচী দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু নিমিষাৰ পৰিয়ালৰ বাবে এতিয়া এই সকাহৰ খবৰ প্ৰকাশ পাইছে। সূত্ৰসমূহে জনোৱা মতে ভাৰতীয় মূলৰ নিমিষা প্ৰিয়া এগৰাকী নাৰ্ছ। তেওঁ য়েমেনৰ উচ্চতম ন্যায়ালয়ে য়েমেনৰ এগৰাকী নাগৰিকক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰিছিল। তেওঁক 16 জুলাইত ফাঁচী দিয়া হ'ব বুলি নিৰ্ধাৰিত আছিল, কিন্তু তেওঁক 16 জুলাইত ফাঁচী দিয়া হোৱা নাই। তথ্য অনুসৰি ভাৰত চৰকাৰে এই গোচৰত নিমিষা প্ৰিয়াক আৰম্ভণিৰে পৰাই সকলো ধৰণৰ সহায় আগবঢ়াই আহিছে। পৰৱৰ্তী খবৰ, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত আছে। যোৱা কিছুদিনত ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। যুদ্ধৰ মাজতে পুনৰবাৰ ৰাছিয়াক ভাবুকি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ট্ৰাম্পে কয় যে যদিহে 50 দিনৰ ভিতৰত ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাবলৈ কোনো চুক্তি নহয় তেন্তে তেওঁ ৰাছিয়াৰ ওপৰত কঠোৰ শুল্ক আৰোপ কৰিব। ৰাষ্ট্ৰপতি ট্ৰাম্পে অভেল অফিচত নাটোৰ সচিব প্ৰধান মাৰ্ক ৰুটৰ সৈতে হোৱা বৈঠকৰ সময়ত এই ঘোষণা কৰিছে। ট্ৰাম্পে দীৰ্ঘদিন ধৰি পুটিনৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা গৌৰৱ কৰি আহিছে আৰু জানুৱাৰী মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা তেওঁ কেইবাবাৰো কৈছে যে ইউক্ৰেইনতকৈ ৰাছিয়া শান্তি চুক্তিৰ প্ৰতি অধিক আগ্ৰহী। লগতে ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ যুদ্ধ দীঘলীয়া কৰাৰ অভিযোগো উত্থাপন কৰিছিল আৰু আনকি তেওঁক একনায়কত্ববাদী বুলিও অভিহিত কৰিছিল। অৱশ্যে ইউক্ৰেইনৰ আৱাসিক অঞ্চলত ৰাছিয়াই অব্যাহত ৰখা আক্ৰমণৰ পাছতে ট্ৰাম্পে ৰাছিয়াক লক্ষ্য কৰি লৈছে আৰু এই মন্তব্য প্ৰকাশ কৰিছে। অন্তিমটো খবৰ, চীনক লৈ জাপানে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। জাপানে চীনৰ দক্ষিণ পশ্চিম উপকূলৰ প্ৰশান্ত মহাসাগৰলৈকে বিস্তৃত অঞ্চলত সামৰিক কাৰ্যকলাপৰ সন্দৰ্ভত তীব্ৰ সতৰ্কবাণী জাৰি কৰিছে। জাপানে চীনৰ এনে পদক্ষেপক আটাইতকৈ ডাঙৰ কৌশলগত প্ৰত্যাহ্বান বুলি অভিহিত কৰিছে। কেৱল এয়াই নহয়, ইয়াৰ পূৰ্বে জাপানেও নিজৰ অঞ্চলত প্ৰথমবাৰৰ বাবে ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰিছিল। চীনৰ প্ৰতিৰোধৰ
প্ৰতিশোধ লোৱাৰ ক্ষমতা লাভ কৰিবলৈ জাপানে ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰিছিল বুলি জানিব পৰা গৈছিল চীনৰ পৰা অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জাপানেও যোৱা কিছু বছৰত সামৰিক প্ৰস্তুতি বৃদ্ধি কৰিছে মঙলবাৰে কেবিনেটত দাখিল কৰা বাৰ্ষিক সামৰিক প্ৰতিবেদনত কেতবোৰ গুৰুত্বপূৰ্ণ কথা কৈছে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতিবেদনত কোৱা হৈছে যে টাইৱানক কেন্দ্ৰ কৰি ক্ৰমবৰ্ধমান উত্তেজনা আৰু উত্তৰ কোৰিয়াৰ পৰা সম্ভাৱ্য ভাবুকিৰ উপৰিও ৰাছিয়াৰ সৈতে চীনৰ ক্ৰমাৎ বৃদ্ধি পোৱা যৌথ অভিযানে জাপানৰ বাবেও গুৰুতৰ নিৰাপত্তাজনিত চিন্তাৰ সৃষ্টি কৰিছে আজিৰ দেশ দুনিয়াত ইমানেই বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ